ঘোষণা কৰিছে কাইলৈ ভাৰতীয় বায়ু সেনাই পাকিস্তান সীমান্তত LOCৰ একেবাৰে সমীপত যুদ্ধাভ্যাস কৰিব। হয়, আপোনালোকে ঠিকেই শুনিছে, আৰু তাৰ বাবে নোটাম জাৰি কৰা হৈছে, অৰ্থাৎ কোনো বিমান সেই প্ৰান্তত উৰিব নোৱাৰিব। ৰাফেল, সুখয়, মিৰাজ সকলোলৈ ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ বুকু কপাই, হৃদয় কপাই পাকিস্তান সীমান্তত LOCৰ সমীপত যুদ্ধাভ্যাস কৰিব। এফালে মক ড্ৰিল সমগ্ৰ দেশত অসমত চলিব, আৰু আনফালে ভাৰতীয় বায়ু সেনাই যুদ্ধাভ্যাস ঘোষণা কৰিছে। এয়া পাকিস্তান পতনৰ আৰম্ভণি নেকি, এই প্ৰশ্ন উত্থাপন হৈছে। পাকিস্তান সীমান্তত ভাৰতে কৰিব যুদ্ধাভ্যাস। ডাঙৰ খবৰ, সৰু সুৰা যুদ্ধাভ্যাস নহয়, ভাৰতীয় বায়ু সেনাই যুদ্ধাভ্যাস কৰিব। ভাৰতীয় বায়ু সেনাই কাইলৈ ভাৰত পাক সীমান্তত সুখয়, ৰাফেল, মিৰাজ আদিৰে যুদ্ধাভ্যাস কৰিব, আৰু ইয়াৰ বাবে নোটাম জাৰি কৰা হৈছে, অৰ্থাৎ এয়াৰ স্পেচত কোনো বিমান উৰিব নোৱাৰিব। সীমান্তৱৰ্তী অঞ্চলসমূহত সেই সময়ত কোনো বিমান উৰিব নোৱাৰিব। বিশেষকৈ ভাৰত পাক সীমান্তত থকা ৰাজ্যসমূহত ৰাজস্থান হওক, জম্মু কাশ্মীৰ হওক, পাঞ্জাৱ হওক হাই এলাৰ্টত ৰখা হৈছে। এফালে মক ড্ৰিল, আনফালে যুদ্ধাভ্যাস। ভাৰতৰ এই পদক্ষেপৰ পাছতেই পাকিস্তানৰ হাহাকাৰ লাগিছে। পাকিস্তানত ভয়াৱহ পৰিৱেশ, পাকিস্তানে ভবা নাছিলে। ISI কাৰ্যালয়ত গৈ উপস্থিত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ লগতে আন মন্ত্ৰীসকল, বৈঠকত মিলিত হৈছে। কোপা আৰম্ভ কৰিছে পাকিস্তান। ইয়াৰ মাজতে বেলুচিস্তানত পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ কৰা হৈছে। বেলুচ লিবাৰেশ্যন আৰ্মীৰ তৰফৰ পৰা এই ঘটনা সংঘটিত কৰা হৈছে। ভাৰতৰ লগত পাকিস্তানে কাশ্মীৰ বচাব নে বেলুচিস্তান বচাব, তাক লৈ হাহাকাৰ লাগিছে। পানী বন্ধ কৰি দিয়া হৈছে, খৰাঙৰ সৃষ্টি হ'বলৈ গৈ আছে, আৰু তাৰ মাজতেই পাক সীমান্তত ৰাফেল, সুখয়, মিৰাজ আদি কাইলৈ দেখিবলৈ পোৱা যাব। সীমান্তত ভাৰতে যুদ্ধাভ্যাস কৰিব। এখন দেশৰ সীমান্তত সাধাৰণতে যুদ্ধাভ্যাস কৰা নহয়। ৰাছিয়াই যুদ্ধাভ্যাস কৰিছিলে ইউক্ৰেইনৰ সীমান্তত, চীনে যুদ্ধাভ্যাস কৰি থাকে টাইৱানৰ সীমান্তত, আৰু ভাৰতে নোটাম ঘোষণা কৰা হৈছে। ভাৰতীয় বায়ু সেনাই ৰাফেল, মিৰাজ আৰু সুখয় লৈ এই কাম কৰিব। আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ু সেনাই দেশবাসীক এই কথা জনাই দিছে। কাইলৈ মক ড্ৰিল হ'ব দেশৰ বিভিন্ন প্ৰান্তত, 244খনকৈ জিলাত অসমত মক ড্ৰিল হ'ব, আৰু তাৰ মাজতে এই খবৰ অনস্ক্ৰীণে তথ্য দেখুৱাম, ভিজুৱেল আপোনালোকক দেখুৱাৰ বাবে চেষ্টা কৰিম। ভাৰতৰ পদক্ষেপক লৈ পাকিস্তানৰ হাহাকাৰ লাগিছে। ভাৰতীয় বায়ু সেনা সাজু হৈছে, সুখয়, মিৰাজ, ৰাফেল সকলো সাজু হৈছে। কাইলৈ মক ড্ৰিল হ'ব, আৰু তাৰ পূৰ্বে এই মুহূৰ্তত, এই ক্ষণত বৃহৎ ঘোষণা কৰিছে ভাৰতীয় বায়ু সেনাই। বেলুচিস্তানত পাকিস্তানী সেনাৰ ওপৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পাকিস্তানৰ কম্পন আৰম্ভ হৈছে। পাকিস্তানে বুজি উঠিছে যে ইমান সহজ নহয়। এয়া ভাৰতৰ ৰাফেল, এয়া ভাৰতৰ সুখয়, এয়া ভাৰতৰ মিৰাজ। কাইলৈ ভাৰত পাক সীমান্তত LOCত এই দৃশ্য দেখিবলৈ পোৱা যাব। মক ড্ৰিলৰ মাজত এই ডাঙৰ ঘটনা, সমান্তৰালভাৱে এই পৰিৱেশৰ সৃষ্টি হৈছে। আমি জনাইছো এই খবৰ, আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত যাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত ঋতু মোৰ লগত আছে। যদি ঋতুক আমি পাওঁ, ঋতু মই আপোনাৰ লগত আহিব বিচাৰিছো। ডাঙৰ খবৰ, এফালে মক ড্ৰিল আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰতীয় বায়ু সেনাই LOCত গৈ নিজৰ শক্তি দেখুৱাব। ঋতু নিশ্চয়কৈ যদি চাওক যে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বুলিয়ে ক'ব লাগিব, কিয়নো ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ কেইবাটাও সীমান্তত ইতিমধ্যেই নোটাম জাৰি কৰা পৰিলক্ষিত হৈছে, আৰু কাইলৈৰ দিনটোত এতিয়া আকাশী মাৰ্গেৰে যুদ্ধাভ্যাস আৰম্ভ কৰিব। আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ যি দক্ষিণ সীমান্ত আছে, এই দক্ষিণ সীমান্তত যুদ্ধাভ্যাস অধিক কটকটীয়া হৈ পৰিব বুলি ইতিমধ্যেই প্ৰাথমিক খবৰ এই মুহূৰ্তত ভাৰতীয় সেনাই প্ৰকাশ কৰিছে। আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ভাৰতীয় বায়ু সেনাই ইতিমধ্যেই ৰাফেল সাজু কৰি ৰাখিছে, ইতিমধ্যে মিৰাজ 2000 সাজু কৰি ৰাখিছে, সুখয় 30 সাজু কৰি ৰাখিছে। আৰু ভাৰতীয় বায়ু সেনাৰ যুদ্ধাভ্যাসৰ গুমগুমনিত এতিয়া দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ বুকুত এক প্ৰকাৰ কঁপনি উঠা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আৰু আনফালে এটা গুৰুত্বপূৰ্ণ দিন বুলি বিবেচিত এইবাবেই হৈছে, কিয়নো কাইলৈৰ দিনটোত সমগ্ৰ দেশজুৰি 244খনকৈ জিলাত মক ড্ৰিল আৰম্ভ হ'ব। মক ড্ৰিল এখন দেশত কেতিয়া আৰম্ভ হয়? যেতিয়া যুদ্ধৰ দামামা আৰম্ভ হয় এখন দেশত। আৰু ইয়াৰ পূৰ্বৰ যুদ্ধসমূহ যদিহে আপুনি লক্ষ্য কৰে, সেই ইতিহাসসমূহ যদি আপুনি এই মুহূৰ্তত যদি খুচৰি চায়, তেনেহ'লে আপুনি মন কৰিব, তেনেহ'লে যুদ্ধৰ 2 পৰা 3 দিন প্ৰাক মুহূৰ্তত কিন্তু এনেধৰণৰ মক ড্ৰিলসমূহ পূৰ্বৰ ইতিহাস যদিহে আপুনি খুচৰে, তেনেহ'লে দেখিবলৈ পাব। ঋতু আপুনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে 1971 চনত এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিলে, মক ড্ৰিল হৈছিলে। মই গ্ৰাফিক্সৰ সহায়ত পুনৰবাৰ ষ্টুডিঅ'লৈ আহিম। গ্ৰাফিক্সৰ সহায়ত অসমৰ কোন কোন প্ৰান্ত